Good afternoon, students. Hope you all are well at home. নহয় জানো তোমালোকক ইতিমধ্যে ক্লাছ 4 ইংৰাজী পাঠ্যপুথিখনৰ লেসন নম্বৰ 7 যেটো পয়েম হয় ফ্ৰগছ এট স্কুল পাৰ্ট 2 কবিতাটো বুজোৱা হৈছে এটা কবিতা আছিলে কবিতাটো তোমালোকক বুজোৱা হৈছে লগতে তাত থকা কেইটামান এক্টিভিটিও তোমালোকক ইতিমধ্যে কৰি দেখুওৱা হৈছে এতিয়া আজি আহাচোন আমি বাকি থকা অংশখিনিলৈ আহো এতিয়া চোৱা আজি 7 নম্বৰটো কি দিছে read the two conversations between Ria and her mother ইয়াতে কি কৈছে ৰিয়া আৰু মাকৰ মাজত কি হৈছে কিছু কথোপকথন হৈছে এতিয়া এট চোৱা কি দিছে মাকে কি বুলি কৈছে Have you finished your homework? Have you finished your homework? তোমাৰ homework শেষ কৰিলা নে? homework মানে কি? গৃহ কাৰ্য নহয় জানো? এতিয়া ৰিয়াই কৈছে চোৱা No, ma, let me sleep a little. নাই কৰা মা মোক অলপমান শুবলৈ দিয়া এতিয়া এই ঘটনাখিনি চোৱা কেতিয়া ওপৰত চোৱাচোন কি দিছে 6 PM 6 PM মানে আমি পাইছো আমি যেতিয়া সময় লিখো সময় পিছত কি দিও PM বা AM বুলি লিখো নহয় জানো PM মানে কি এতিয়া AM মানে কি আমি শর্ট ফর্মত লিখিছো সংক্ষেপে লিখিছো AM মানে হল এন্টি মেৰিডিয়াম আৰু PM মানে হল পোষ্ট মেৰিডিয়াম এতিয়া মাজৰাতি 12টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈ সেই সময়খিনিত আমি কি লিখো AM বুলি লিখো আৰু দুপৰীয়া 12 বজাৰ পৰা মাজৰাতি 12 বজালৈ আমি কি লিখো PM বুলি লিখো এতিয়া এই ঘটনাখিনি কেতিয়া বুলি কৈছে 6 PM মানে সন্ধিয়া 6 বজাত সন্ধিয়া 6 বজাত মাকে ৰিয়াক সুধিছে Have you finished your homework? তুমি তোমাৰ homework শেষ কৰিলানে? ৰিয়াই কৈছে যে No ma, let me sleep a little. নাই কৰা মা মোক অলপমান শুবলৈ দিয়া এতিয়া চোৱা মাকে আকৌ সুধিছে সেই ঘটনাখিনি কেতিয়া 6:30 PM মানে 7:30 বজাৰ সন্ধিয়া PM মানে তোমাক কৈছোৱে মই এতিয়া হয় নহয় সন্ধিয়া সময়খিনি PM মানে দুপৰীয়া 12 বজাৰ পৰা তোমাৰ মাজৰাতি 12 বজালৈ কি বুলি ক'ব PM বুলি ক'ব এতিয়া সন্ধিয়া কেই বজাত সুধিছে 7:30 বজাত সুধিছে মানে 7:30 গৈছে মাকে কি সুধিছে চোৱা Have you finished it? তুমি এইটো শেষ কৰিলানে? It is late. এইটো বহুত দেৰি হ'ল তুমি শেষ কৰিলানে এতিয়া ৰিয়াই চোৱা কি কৈছে Why do it today? আজি কিয় কৰিব লাগে বা আজি কিয় শেষ কৰিব লাগে I will do it tomorrow. Tomorrow মানে অহাকালি এইখিনি মই কালিলৈ কৰিম এতিয়া মাকে কৈছে চোৱা ৰিয়া You should do your work on time. ৰিয়া তুমি তোমাৰ কাম সময়মতে কৰাটো উচিত এতিয়া বিট চোৱা কি দি আছে এইখিনি আমাৰ 6 PM ত হৈ গ'ল মানে সন্ধিয়া 6 বজাত আৰু সন্ধিয়া 7:30 বজাত আমাৰ এইখিনি হৈ গ'ল ৰিয়া আৰু মাকৰ মাজত কি কি কথোপকথন হৈছিল এইখিনি আমি পঢ়িলো এতিয়া বিট চোৱা কি দিছে আকৌ 6 PM মানে পিছদিনাখন এইখিনি মাকে সুধিছে Have you finished your homework?
তোমাৰ হোমৱৰ্ক তুমি শেষ কৰিলানে? ৰিয়াই কৈছে অলমষ্ট মা, প্ৰায় শেষ হৈছে মানে। I have finished মা, মই শেষ কৰিলোঁ। এতিয়া মাকে কি বুলি কৈছে? Very good ৰিয়া, now you can do anything you like. পিছদিনাখন 6 বজাত সুধিছিল মাকে যে হোমৱৰ্কখিনি শেষ কৰিলানে? তেতিয়া ৰিয়াই ক'লে যে প্ৰায় হৈছেগৈ আৰু, মানে শেষ হৈছেগৈ আৰু। তাৰপিছত ক'লে, কেতিয়া ক'লে? 7:30 বজাত ক'লে যে I have finished it মা, মই শেষ কৰিলোঁ। আৰু মাকে কৈছে ভেৰি গুড ৰিয়া, বৰ ভাল, এতিয়া তুমি যি মন যায় তাকে কৰিব পাৰা। এতিয়া এইখিনি আমি পালোঁ 6 PM আৰু 7:30 PM মাজত, হয় নহয়? তোমালোকক ইতিমধ্যে মই ক'লোঁ যে AM আৰু PM মানে কি? আমি তোমালোকে দেখিছাই নিশ্চয়, আমি সময়ৰ পিছত কি লিখোঁ? AM আৰু PM লিখোঁ। আৰু AM আৰু PM লিখা থাকিলে আমি গম পাওঁ কোনটো সময়ক বুজাবলৈ বিচাৰিছে, নহয় জানো? যদি আমি 6 AM লিখাহেঁতেন ৰাতিপুৱা সময় হ'লহেঁতেন, কিন্তু কি দিছে ইয়াতে? 6 PM দিছে, মানে সন্ধিয়া সময়। 7:30 PM মানে সন্ধিয়া 7:30, মানে 7:30 বজাত। এনেকে আমি AM আৰু PM লিখিলে আমি গম পাওঁ যে কোনটো সময়ক বুজাব বিচাৰিছে। AM মানে হ'ল ৰাতিপুৱা সময়খিনি আৰু PM মানে হ'ল দুপৰীয়া বা পিছবেলা সময়খিনি আমি বুজো। 12 বজাৰ পৰা মাজৰাতি 12 বজালৈ সেইখিনি PM, আৰু মাজৰাতি 12 বজাৰ পৰা আৰু দুপৰীয়া 12 বজালৈ এইখিনি হ'ল AM। এতিয়া চোৱা C নম্বৰটো কি দিছে? How do you like to do your work? Later or right away? Talk to your friend and write the way you like to do your work. How do you like to do your work? তুমি কেতিয়াবা কেনেকৈ কাম কৰি ভাল পোৱা? সঠিক সময়ত নে দেৰিকৈ কৰি ভাল পোৱা? এই বিষয় লৈ তোমাৰ বন্ধুৰ লগত তোমাক কি কৰিব দিছে? পাতিব দিছে আৰু লিখিব দিছে। কেতিয়া তুমি কাম কৰি ভাল পোৱা? সঠিক সময়ত কৰি ভাল পোৱা নে কামখিনি পিছত কৰি ভাল পোৱা? নিশ্চয় সঠিক সময়ত কৰাটো খুবেই আমাৰ কাৰণে ভাল, নহয় জানো? এতিয়া আহাচোন আমি পিছৰটোলৈ আহোঁ। নম্বৰ দিছে 8। ৰিড মানে পঢ়িবলৈ দিছে। It is a quarter to 6 in the morning. ইয়াত চোৱা এটা ঘড়ী দি দিছে, হয়নে? ঘড়ীটোত সময়টো সূচাই দিছে। তোমালোকে নিশ্চয় ঘড়ী চাবলৈ জানা প্ৰত্যেকে, নহয় জানো? কেইটা বাজিছে তোমালোকে ক'ব পাৰিবা ঘড়ীটোলৈ চাই, নহয়নে? It is a quarter to 6 in the morning. ৰাতিপুৱা 6 বাজিবলৈ কিমান আছে? 15 মিনিট আছে। ৰাতিপুৱা 6 বাজিবলৈ 15 মিনিট আছে। Aman and Ria are busy. অমন আৰু ৰিয়া ব্যস্ত। They are going to Dibrugarh with their mother
to attend a wedding. অমন আৰু ৰিয়া খুবেই ব্যস্ত কেতিয়া ব্যস্ত আছিলে 6 বাজিবলৈ 15 মিনিট থাকোতে কি কাৰণে they are going to Dibrugarh with their mother to attend a wedding তেওঁলোক মাকৰ লগত ক'ত যাবলৈ ওলাইছে ডিব্ৰুগড়লৈ যাব ওলাইছে কি কৰিবলৈ এখন বিয়াত উপস্থিত হ'বলৈ their father can't go with them তেওঁলোকৰ দেউতাক কিন্তু তেওঁলোকৰ লগত যাব নোৱাৰিলে Aman Ria and their mother arrived at the bus station at 7:30 এতিয়া চোৱা ইয়াতে 7:30 বুলি কৈছে ইয়াতে ঘড়ীটো লৈ চোৱা কেইটা বাজিছে Aman Ria and their mother arrived at the bus station at 7:30 Aman Ria আৰু তেওঁলোকৰ মাক ক'ত উপস্থিত হ'লগে বাস ষ্টেচনত বাস আস্থানত কেই বজাত 7:30 মানে 7:30 বজাত The whole place is full of people हे ঠাইডোখৰ সম্পূৰ্ণ মানুহেৰে কি হৈছিল পৰিপূৰ্ণ হৈ আছিল Crowds of people are rushing to catch their buses আৰু মানুহবোৰে কি কৰিছিল মানুহৰ জাকবোৰে crowds of people মানে মানুহ বহুত গোট খাই দিলে কি বুলি কয় crowds বুলি কয় মানুহবোৰে কি কৰি আছে নিজৰ নিজৰ বাস ধৰিবলৈ বা বাসত উঠিবলৈ খৰখেদা লগাইছে মানে প্ৰত্যেককে হয়তো বেলেগ বেলেগ স্থানলৈ যাব হয় নহয় আৰু অমন আৰু ৰিয়া কলৈ যাব ডিব্ৰুগড়লৈ যাব সেই কাৰণে তেওঁলোকে তাত বাস স্থানলৈ গৈছে আৰু তাত দেখিলে যে মানুহেৰে পৰিপূৰ্ণ হৈছে সকলোৱে নিজৰ নিজৰ বাসত উঠিবলৈ খৰখেদা লগাইছে Aman Ria and their mother are waiting for their bus Aman Ria আৰু তেওঁলোকৰ মাক কি কৰি আছে বাসৰ কাৰণে ৰখি আছে The bus arrives at a 7:45 7:45 ঘড়ীত লৈ চোৱাচোন ঘড়ীটোত কি দিছে 7:45 মানে কি The bus arrives at a 7:45 বাসখন কেতিয়া উপস্থিত হ'লহি 8 বাজিবলৈ 15 মিনিট থাকোতে আমি আগতে পাইছো যে 7:45 মানে 6 বাজিবলৈ 15 মিনিট আছিল হয় না তেওঁলোক তেতিয়া কি কৰিছিল ব্যস্ত হৈ আছিল ৰাতিপুৱা সময়ত আৰু এতিয়া কি কৈছিল বাসখন কেতিয়া পালেহি 8 বাজিবলৈ 15 মিনিট থাকোতে Aman Ria and their mother get into the bus Aman Ria আৰু তেওঁলোকৰ মাক ক'ত উঠিলে বাসত উঠিলে Ria takes the window seat Ria কোনটো সিট ললে খিৰিকীৰ কিনাৰত They wait for the bus to leave আৰু বাস এৰালৈ তেওঁলোক ৰখিলে Their bus starts to move exactly at 9 বুলি কওঁতে ঘড়ীত লৈ চোৱাচোন কেইটা বাজিছে Their bus starts to move exactly at 9 আৰু তেওঁলোকৰ বাস কেই বজাত আৰম্ভ কৰিলে 9 বজাত ইয়াতে চোৱা 7:45 মানে 6 বাজিবলৈ 15 মিনিট থকা আৰু 7:30
7 মানে হল 7:30 বজা ঠিক তেনে quarter to 8 মানে হল 8 বাজিবলৈ 15 মিনিট থকা হেনেকে আমি সময়বোৰ কি কৰো নিৰ্ধাৰণ কৰো বা লিখো ইয়াত কিছুমান আমাক উদাহৰণ দিছে 9 নম্বৰটোত চোৱাচোন 9 নম্বৰটোত look at the clocks given below কেটামান ঘড়ী দিছে আমাক ইয়াতে আৰু চাবলৈ দিছে choose and write the correct option from the box আমাক কি ক'ব দিছে শুদ্ধ উত্তৰটো বাছি আমাক খালি ঠাইত লিখিব দিছে one is done for you এটা আমাক কৰি দিছে এতিয়া এই এড থকা ঘড়ীলৈ চোৱাচোন কেই বাজিছে তোমালোকে ঘড়ী নিশ্চয় চাবলৈ জানা নহয় জানো হয় তোমালোকে ঠিকই ধৰিছা কিমান বাজিছে 11:30 মানে 11:30 গৈছে মানে 11:30 বাজিছে এতিয়া দ্বিতীয় ছবিখনলৈ চোৱা কিন্তু উত্তৰবোৰ দিয়া আছে দেই ইয়াতে আমাক প্ৰথমটোত দিয়া আছে quarter to 6 3:15 11:30 যেটো 11:30 টো আমাৰ 11:30 টো গল এ দুটা আছে এতিয়া কোনটো হ'ব ইয়াতে 3:15 গৈছে নহয় জানো এটাক আমি কি বুলি লিখিম quarter-past-3 মানে 3:15 গৈছে আৰু ইয়াত চোৱা 6 বাজিবলৈ কিমান আছে 15 মিনিট আছে আৰু হেতু আমি কেনেকৈ লিখিম quarter to 6 এইটোত হ'ব quarter past 3 এইটো হ'ব quarter to 6 quarter to 6 এইটো আমি লিখিব পাৰো quarter past 3 quarter to 6 মানে 6 বাজিবলৈ 15 মিনিট আছে আৰু ইফালে 3:15 গৈছে নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি নহয় জানো এনেকৈ লিখিবলৈ তোমালোকে চেষ্টা কৰিবা আৰু অকল আৰু বিভিন্ন এনেকুৱা ধৰণৰ সময় দি তোমালোকে লিখিবলৈ চেষ্টা কৰিবাচোন এতিয়া আমি পিছৰ নম্বৰটোলৈ আহো 10 নম্বৰ আছে ইয়াতে 10 নম্বৰ কোৱেশ্চনটো চোৱা write short answers মানে চমুকৈ আমাক উত্তৰবোৰ লিখিব দিছে কিছুমান প্ৰশ্ন দিছে ইয়াতে where are Aman, Ria and their mother going কি সুধিছে আমাক অমন ৰিয়া আৰু তেওঁলোকৰ মাক কলৈ গৈ আছে কলৈ গৈ আছে বাৰু ডিব্ৰুগড়লৈ গৈ আছিল নহয় জানো এই প্ৰশ্নখিনি উত্তৰ তোমালোকৰ কাৰণে মই বনাই আনিছো ইয়াতে চোৱাচোন ইয়াতে চোৱা where are Aman, Ria and their mother going উত্তৰটো কি হ'ব Aman, Ria and their mother are going to Dibrugarh ক'ত গৈ আছে ডিব্ৰুগড়লৈ গৈ আছে why are they going to Dibrugarh ডিব্ৰুগড়লৈ কিয় গৈ আছে they are going to attend a wedding wedding মানে হল বিবাহ বিয়া তেওঁলোক এখন বিয়াত উপস্থিত হ'বলৈ গৈ আছে what time do they arrive at the stationত তেওঁলোক কিমান সময়ত উপস্থিত হৈছিলে they arrive at the
station at 7:30. তেওঁলোক 7:30 বজাত কি হৈছিল ষ্টেচনত উপস্থিত হৈছিলে at what time does the bus arrive আৰু বাছখন কেতিয়া উপস্থিত হৈছিলে হি the bus arrives at 7:45 মানে 8 বাজিবলৈ 15 মিনিট থাকোতে বাছখন কি হৈছিল উপস্থিত হৈছিলে হি এতিয়া পিছৰ কোৱেশ্চনটো চোৱা when does the bus start to move আৰু বাছখন কেতিয়া আৰম্ভ হৈছিলে the bus starts to move exactly at 9 exactly মানে সঠিক একেবাৰে সঠিক 9 সময়ত 9 বজাত মানে কি হৈছিল বাছখন আৰম্ভ হৈছিলে মানে যাবলৈ আৰম্ভ হৈছিলে এইদৰে আমি প্ৰশ্ন উত্তৰবোৰ তোমালোকে লিখিবলৈ এনেকৈ চেষ্টা কৰিবাচোন এটা প্ৰশ্ন উত্তৰখিনি নিশ্চয় তোমালোকে বুজি পাইছা নহয় জানো এটা আমি পিছৰটোলৈ আহো 11 নম্বৰ চোৱা Aman and Ria's father could not go to Dibrugarh. Aman আৰু ৰিয়াৰ দেউতাক ক'ত যাব নোৱাৰিলে ডিব্ৰুগড়লৈ যাব নোৱাৰিলে So he wrote a letter to his uncle. সেইকাৰণে খুৰাকলে কি কৰিছে এখন চিঠি লিখি পঠাইছে Let's read his letter. এতিয়া অমন আৰু ৰিয়াৰ দেউতাক যেহেতু ডিব্ৰুগড়লৈ যাব নোৱাৰিলে সেইকাৰণে তেওঁ এখন কি কৰিছে চিঠি এখন লিখিছে ইয়াতে আংকুল মানে কাক বুজাইছে অমনে কি কৰিছে খুৰাকৰ ঘৰলৈ গৈছে নে কাৰ ঘৰলৈ গৈছে বাৰু তোমালোকে কি বুজিলা বাৰু কোৱাচোন খুৰাকৰ ঘৰলৈ গৈছে জানো বাৰু এতিয়া তেওঁলোকে সম্ভৱ দেউতাকৰ ককায়েকৰ ঘৰলৈ গৈছে নহয় জানো তা দেউতাকে লিখিছে এনেকে Dear Dada ক'ৰ পৰা লিখিছে ৰূপনগৰ 10/9/2019 2019 চনৰ তোমাৰ এইফালে 10 তাৰিখ কেতিয়া হ'ব এইফালে ছেপ্টেম্বৰ 10 তাৰিখে লিখিছে কি বুলি লিখিছে Dear Dada মোৰ দাদা বুলি দিছে কাৰণ যেহেতু দেউতাকৰ ককায়েকৰ ঘৰলৈ গৈছে হয় নহয় বৰ দেউতাকৰ ঘৰলৈ গৈছে সেইকাৰণে How are you কেনেকুৱা খবৰ I am sorry I had to miss Robin's wedding ৰবিনৰ বিয়াখন কি কৰিলে তেওঁ এটেণ্ড হ'ব নোৱাৰিলে মানে তাৰ কাৰণে দুখিত There is just too much work at the office আৰু অফিসত যেহেতু বহুত কাম আছিল তেওঁ যাব নোৱাৰিলে I hope the wedding goes off well আশা কৰো বিয়াখন ভালে ভালে গ'ল My blessings to Robin and his bride আৰু মোৰ আশীৰ্বাদ কালৈ থাকিলে ৰবিন আৰু তেওঁৰ কইনালৈ ব্ৰাইড মানে হল কইনা Please convey my best wishes to the newlyweds and my regards to Boo এতিয়া তেওঁ কি কৰিছে যেহেতু যাব নোৱাৰিলে সেই কাৰণে
তেওঁ চিঠিৰ যোগেদি কি কৰিছে বিয়াৰ শুভেচ্ছা দিছে আৰু লগতে বৌকলো বৌক মানে কি ৰিয়া আৰু অমনৰ বৰমাকলো মানে তেওঁলৈ কি দিছে শ্ৰদ্ধা দিছে with love দিগন্ত নাম কি দিগন্ত অমন আৰু ৰিয়াৰ দেউতাকৰ নাম হ'ল দিগন্ত ক'ৰ পৰা লিখিছে ৰূপনগৰৰ পৰা লিখিছে এইদৰে তেওঁ এখন ধুনীয়াকৈ চিঠি লিখি পঠিয়ালে তোমালোকেও লিখিবলৈ চেষ্টা কৰিবাচোন সৰু সৰু ঘটনাৰ ওপৰত তোমালোকে লিখিব পাৰা এনেকৈ লিখি ৰাখি থবা যদিও দিব নোৱাৰা দিব পৰা অৱস্থাত নাই হয় নহয় আজিকালিতো মোবাইল ফোনে আহিছে নহয় জানো লিখিবলৈ হ'লেও চেষ্টা কৰিবা এতিয়া হা number 12 after Ria came back ৰিয়া ঘূৰি অহাৰ পিছত she wrote a letter to her friend তাই এখন বান্ধৱীলৈ চিঠি লিখিছিল but some of the words in her letter are missing কিন্তু কিছুমান শব্দ কি হৈছে ইয়াত নাই মিসিং হৈ আছে মানে নাইকিয়া হৈ আছে choose the words from the box and complete the letter আৰু এই বাকচটোত কিছুমান শব্দ দি দিছে সেইবোৰ বিচাৰি উলিয়াই চিঠিখন সম্পূৰ্ণ কৰিব দিছে remember to begin each sentence with a capital letter আৰু মই ৰাখিব বিচাৰিছোঁ যে প্ৰতিটো letter sentence প্ৰতিটো কি আৰম্ভণি আমি কি কৰিব লাগিব capital letterৰে start কৰিব লাগিব এটা sentence যেতিয়া আমি লিখিবলৈ যাওঁ তাৰ প্ৰথম wordটো আৰু প্ৰথম letterটো কি হয় প্ৰথম word আৰু প্ৰথম letterটো capital হয় ইয়াত কি কি word দিছে চোৱাচোন convey how with love dear কোন ঠাইৰ পৰা লিখিছে মোহনবাৰী 24/9/2019 চনৰ 24 তাৰিখ কোন মাহৰ ছেপ্টেম্বৰ মাহৰ এতিয়া কি দিছে বৰ্ণালী এটা কি আহিব পাৰো কনভে আহিব হাউ আহিব with love নে dear আহিব কি আহিব dear বৰ্ণালী ইয়াত কি আহিব how are you hope you are fine there will be an art competition in MGLP school on the 10th of next month at 10 a.m. Let us take part in the competition. We should reach there by 9 a.m. Please be on time. ইয়াত কালৈ লিখিছে ৰিয়াই বৰ্ণালীলৈ লিখিছে বৰ্ণালী সুধিছে যে মৰমৰ বৰ্ণালী হয় নহয় কেনেকুৱা খবৰ আশা কৰো ভালেই আছা নহয় জানো এটা এখন কি আছে আৰ্ট কম্পিটিশন আছে মানে কোন স্কুলত আছে MGLP স্কুলত কেতিয়া হ'ব অহা মাহৰ 10 তাৰিখে কেই বজাত হ'ব 10 বজাত হ'ব AM দিছে মানে ৰাতিপুৱা ভাগত কৈছে যে let us take part in the competition আমি তাতে অংশগ্ৰহণ কৰো বলা we should reach there by 9 a.m. আমি 9 বজাত উপস্থিত হ'বই লাগিব please be on time আৰু সময়মতে উপস্থিত হ'বা এতিয়া ইয়াত দিছে do this my regards to uncle and auntie this আমি dear to লিখিলো how to লিখিলো হয় নহয় how গ'ল dear to লিখিলো ইয়াত কি হ'ব do convey
convey মানে হল প্ৰেৰণ কৰা C O N V E Y convey to convey my regards to uncle and auntie uncle মানে হল খুৰা auntie মানে হল খুৰী খুৰা খুৰীলৈ কি দিব দিছে প্ৰেৰণ কৰিব দিছে শ্ৰদ্ধা ইয়াত শেষত কি হ'ব with love মৰমৰ সৈতে হয় নহয় with love hello প্ৰিয়া এনেকৈ চিঠিখন আমি কি কৰিলো সম্পূৰ্ণ কৰিলো নিশ্চয় তোমালোকে ধৰিব পাৰিছে শব্দবিলাক নহয় জানো এখন কোনে লিখিছিলে ৰিয়াই লিখিছিল কালৈ লিখিছিলে তাইৰ বান্ধৱী বৰ্ণালীলৈ লিখিছিলে ক'ৰ পৰা লিখিছিলে মোহনবাৰী কিমান তাৰিখে ছেপ্টেম্বৰ 24 তাৰিখে কিমান চনৰ 2019 চনৰ এতিয়া আমি আহক পিছত লৈ যাওঁ number 13 think and say I am usually made of paper I carry your words day and night you close me up with glue you put a stamp on me too এতিয়া ভাবিব দিছে আৰু ক'ব দিছে ইয়াতে ওয়াৰ্ডটো আছে কিন্তু খেলিমেলিকে আছে লেটাৰবোৰ খেলিমেলিকে আছে তোমালোকে নিশ্চয় ছবিখন চাই ধৰিব পাৰিছে কি কৈছে মই কাগজৰে তৈয়াৰী আৰু মই দিনে ৰাতি কি লৈ ফুৰো কঢ়িয়াই ফুৰো শব্দ কঢ়িয়াই ফুৰো আৰু মুখ কিহেৰে বন্ধ কৰে আঠাৰে আৰু মুখ কি দিয়ে লগতে এটা ষ্টাম্প মানে ডাক টিকটো লগায় দেখি তাৰ ওপৰত মানে যিয়ে কৈ আছে মানে হয় না মোৰ ওপৰত কি দিয়া হয় এটা ডাক টিকটো লগোৱা হয় এতিয়া নিশ্চয় তোমালোকে ধৰিব পাৰিছে এইটো কি হ'ব এনভেলপ ছবিটো দেখিছানে তোমালোকে এখন কি হয় এনভেলপ স্পেলিংটো হ'ব E N V E L O P E envelope এনভেলপখনত কি কৰোঁ আমি চিঠিখন ভৰাই আঠাৰে এনেকৈ কামটো বন্ধ কৰোঁ নহয় জানো তাৰ ওপৰত আমি কি দিওঁ ডাক টিকট দিওঁ এতিয়া নিশ্চয় বুজি পাইছা এইখিনি তোমালোকে আমি পিছলৈ যাওঁ এতিয়া এতিয়া চোৱা নম্বৰ 14 টোত কি দিছে read what Aman and Ria did after getting down from the bus বাছৰ পৰা নামাৰ পিছত অমন আৰু ৰিয়াই কি কৰিলে আমি চাওঁ হা first Ria and Aman got down from the bus প্ৰথমে তেওঁলোক কি কৰিলে বাছৰ পৰা নামিলে next they collected their luggage তাৰ পিছত তেওঁলোকে বয় বস্তুখিনি ললে বস্তুখিনি যি লৈ গৈছে তেওঁলোকে then they booked an auto rickshaw from the auto rickshaw stand auto rickshaw stand পৰা এখন অটো বুক কৰিলে মানে ললে মানে they got up onto the auto rickshaw আৰু তাৰ পিছত উঠিলে তেওঁলোক and finally they reached their uncle's home তাৰ পিছত তেওঁলোক কি হল খুৰায়েকৰ ঘৰ পালেগে ছবিখন নিশ্চয় দেখিছে তোমালোকে প্ৰথমতে কি কৰিলে তেওঁলোকে নামিলে বয় বস্তু ললে অটো এখন ললে তাৰ পিছত গৈ খুৰায়েকৰ ঘৰত উপস্থিত হলগে এতিয়া নম্বৰ 15 টো চোৱা কি দিছে make new words write the new word এটা শব্দ দি দিছে post P O S T post আৰু লগতে তিনিটা শব্দ দিয়া আছে আমি এই পোষ্টৰ লগত যোগ কৰিব লাগিব শব্দকেইটা আৰু এটা নতুন শব্দ সৃষ্টি কৰিব লাগিব বনাব লাগিব এটো কি দিছে O F F I C E office C A R D card M A N man
কি হ'ব পোষ্ট অফিচ পোষ্ট কাৰ্ড আৰু পোষ্টমেন এনেকৈ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ইয়াত চোৱা number 16 কি দিছে read these sentences Aman and Riya were busy it was 7:30 when they reached the station my mother was not well so I could not go with you ইয়াতে কিছুমান বাক্য দিছে বাক্যত কিছুমান শব্দৰ লগত আন্ডাৰলাইন কৰি দিছে মানে আস্থানি দিছে ইয়াত চোৱা and এফালে when এফালে so now fill in the letters in the word below to know what these underlined words are called আৰু ইয়াতে আমাক কি দিছে খালি ঠাইত আখৰৰে আমি কি কৰিছে পৰিপূৰ্ণ কৰি এটা আমি শব্দ বনাব লাগে সেই শব্দটোৱে এই শব্দখিনি খুচাইছে words that join two sentences are called এটো মই অকণ কৈ আছো বাৰু এইফালে ফুলটো অত চাই লয় ফুল আছে ইয়াতে এইফালে দিছে which due to but so when and এইবোৰ কি বুলি কয় কনজাংচন বুলি কয় সংযোজক যিবোৰে কি কৰে দুটা শব্দ বা তাতোধিক শব্দ হওক বাক্য হওক কি কৰে সিহঁতক যোগ কৰে মানে সংযোগ কৰে সিহঁতক কি বুলি কোৱা হয় কনজাংচন বুলি কোৱা হয় এতিয়া চোৱা এনেকৈ ইয়াতে Aman and Riya were busy ইয়াতে দুটা শব্দক আমি কি কৰিছো জয়েন কৰিছো ইয়াত when দি কৰিছো ইয়াতে so দি কৰিছো এতিয়া এই ৱৰ্ডবোৰক কি বুলি কোৱা হয় কনজাংচন ইয়াতে এনেকৈ আমি কি কৰিব লাগিব খালি ঠাইডোখৰ ভৰাব লাগিব con C-O-N con J-U-N-C-T-I-O-N-S conjunction এতিয়া পিছৰটো চোৱা number 17 join the sentences using the words from the box one is done for you Aman went to Dibrugarh Riya went to Dibrugarh দুটা বাক্য আছে আমি কি ক'ব লাগে যোগ কৰিব লাগে কেনেকৈ যোগ কৰিছে Aman and দি পেলাই কি কৰিলে দুটা বাক্যক এটা কৰিলে হয় নহয় Aman and Riya went to Dibrugarh Riya can't sing she loves singing Riya can't sing dash she loves singing তাই ৰিয়াই গান গাই ভাল নাপায় নেপায় নাপায় ন she can't sing তাই গাব নোৱাৰে হয় নহয় কিন্তু তাই গাই ভাল পায় কিন্তু গাব নোৱাৰে তাই সো কি হ'ব Riya can't sing but she loves singing পিছৰটো চোৱা Riya worked hard Riya did not get prize ৰিয়াই কষ্ট কৰিছিল মানে বহুত কষ্ট কৰিছিল কিন্তু পুৰস্কাৰ নাপালে এতিয়া আমাক দি দিছে and but yet either or আমি এই বাক্যটো আমি কি কৰিলো বাটেৰে যোগ কৰিলো ইয়াত কি হ'ব ইয়াত মানে হ'ল আনকি উপৰিও either or মানে এইটো নাইবা ইটো ইয়াতে আমি কি কৰিলো দুটা বাক্য ইয়াতেৰে জয়েন কৰিব লাগিব কেনেকৈ হ'ব Riya worked hard yet she did not get a prize heneke pisoru ki dise Aman may go to Dibrugarh Aman may go to Jorhat tese e baikyo tumi keneke join korim Aman may go to either Dibrugarh or Jorhat Dibrugarh নহয়বা নাইবা Jorhatলৈ তেওঁ যাব পাৰে এনেকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবাচোন বাক্য কেইটা এতিয়া ইয়াত চোৱা কি দিছে 18 নম্বৰটো এখন ডায়েৰী বনাব লাগে answer the following to complete the diary
entry of Ria. One is done for you. When did Ria go to Dibrugarh and with whom? Ria কেতিয়া ডিব্ৰুগড়লৈ গৈছিলে আৰু কাৰ লগত গৈছিলে? ইয়াতে যেহেতু ৰিয়াই এন্ট্ৰি কৰিব আই বুলি দিছে সেইকাৰণে ৰিয়াই নিজে লিখি আছে মানে তুমি নিজকে ৰিয়া বুলি ভাবি লিখিব লাগিব I went to Dibrugarh with my brother and mother. Why did she go there? কিয় গৈছিলে নিশ্চয় তোমালোকে গম পোৱা বিয়া এখনত উপস্থিত হ'বলৈ গৈছে I went there to attend a wedding. What was she waiting for and with whom? কিহৰ কাৰণে ৰখি আছিল আৰু কাৰ লগত I was waiting for a bus with my mother. Which seat did she take? Which seat did she take? আৰু কোনটো ঠাই লৈছিলে কোনডোখৰ ঠাই লৈছিলে তাই I took a window seat. The next to চোৱা এনেকৈ তোমালোকে এইখিনি লিখিবলৈ চেষ্টা কৰিবাচোন 19 number. Let's read this passage. It is 8:30 in the evening. The large crowd of wedding guests is still there. Aman's cousin is wearing a light green shirt. Ria is wearing a very nice dress. She is wearing a red frock. Aman and Ria's mother is very happy. She meets many of her old friends. She sings beautiful merry song with her friends. ইয়াত চোৱা কি দিছে সন্ধিয়া 8:30 বজাত বিয়া ঘৰত কি হৈছিল বহুতো আলহী আহিছিল নহয় জানো আমানৰ কাজিন মানে কি খুৰাইক বা বৰ্তাকৰ ল'ৰা ছোৱালী কি বুলি কয় কাজিন বুলি কয় আৰু কাজিনলে কি কৰিছিল লাইক কাজিনে কি পিন্ধিছিল এটা পাতল সেউজীয়া ৰঙৰ শাৰ্ট পিন্ধিছিল আৰু ৰিয়াই কি কৰিছিল ধুনীয়া ড্ৰেছ এটা পিন্ধিছিল নহয় জানো তাই এটা ৰঙা ফ্ৰক পিন্ধিছিল অমন আৰু ৰিয়াৰ মাক খুব কি আছিল খুব সুখী হৈছিল কাৰণ তাই মাকে কি লগ পাইছিলে পুৰণা বন্ধুবোৰক লগ পাইছিলে আৰু ৰিয়াই লগতে ৰিয়াৰ মাকে কি কৈছিলে এটা সুন্দৰ বিয়াৰ গীত গাইছিলে এতিয়া চোৱা ইয়াতে কিছুমান শব্দ দিয়া আছে আমাক পিছৰ প্ৰশ্নটোত বিচাৰিব দিছে now underline the words in the passage count the words and write the number ইয়াত ডেসক্ৰাইবিং ৱৰ্ডবোৰ আমাক বিচাৰি ল'ব দিছে ডেসক্ৰাইবিং ৱৰ্ড মানে কি হয় যিবোৰ বৰ্ণনাত্মক শব্দ মানে এডজেক্টিভ সেইবোৰ ডেসক্ৰাইবিং ৱৰ্ডছ বুলি কয় ইয়াত কোনবোৰ শব্দ আমাক বৰ্ণনা কৰিছে ইয়াত চোৱা large crowd green light তাৰপিছত nice red এইবিলাক old beautiful এই শব্দবোৰ আমাক কি কৰিব দিছে কেইটা আছে গন্তি কৰি ইয়াত লিখিব দিছে এন্টাৰ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ইয়াত এটা তোমালোকক কাম এটা দিছে চোৱাচোন কি দিছে read the following instruction and complete the task take a pencil এডাল পেন্সিল লোৱা আৰু যেনেদৰে তোমালোকক নিৰ্দেশনা দিছে এনেকৈ কৰি যোৱা start from the box where Runima is sitting Runima মানে এই ছোৱালীজনীৰ য'ত বহি আছে তাৰ পৰা আৰম্ভ কৰিব দিছে draw a flower to her left and a tree to her right leftত কি দিব দিছে তাইৰ যিটো বাওঁফাল হয় সেইফালে এটা ফুল দিব দিছে আৰু সোঁফালে এটা জোপা গছ দিব দিছে go back to Runima draw a pen in the box above her and a fruit in the box below her draw a pen in the box above her তাই ওপৰত থকা বক্সটোত কি লিখিব দিছে এটা কলম আঁকিব দিছে আৰু তলত এটা ফল আঁকিব দিছে go to the box with a tree
Draw a pencil in the box below it. এনেকৈ যিবোৰ তোমালোকক ইনষ্ট্ৰাকশ্যন দিয়া আছে এনেকৈ কৰিবলৈ চেষ্টা কৰিবাচোন। আকৌ কৈছে তোমাক কি go to the box with the tree and draw a book in the box above it. Go to the box with the flower and draw a sharpener in the box above it. যেনেকৈ তোমালোকক নিৰ্দেশনা দিছে সেনেকৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমতে আমাক ৰুণিমাৰ বাওঁফাল এইটো হ'ব নহয় জানো, বাওঁফালে এটা ফুল আঁকিব দিছে আৰু সোঁফালে এজোপা গছ আঁকিব দিছে। সেনেদৰে তোমালোকে কৰিবলৈ চেষ্টা কৰিবাচোন। নিশ্চয় তোমালোকে পাৰিবা, চেষ্টা কৰিবা। এতিয়া ইয়াত কিছুমান হোমৱৰ্ক দিয়া আছে, তোমালোকে চেষ্টা কৰিবাচোন কৰিবলৈ। Answer the following questions. How many froggies did go to school? কেইটা ভেকুলী স্কুললৈ গৈছিলে? Where was the school? স্কুলখন ক'ত আছিলে? Who is the poet of the poem? কবিতাটোৰ কবিজনৰ নাম কি বা কোন আছিলে? নামটো লিখিবা। Write the opposites of the following words from the poem. বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিবা। Black, clean, first, go. Make sentences. But and yen. But and এটা sentence বনাবা। ঠিক আছে, তোমালোকে নিশ্চয় যিখিনি তোমালোকক এতিয়া বুজালো বুজি পাইছাই চাগে নহয় জানো? আৰু ঘৰত পঢ়িবা, কবিতাটো মুখস্থ কৰিবা ধুনীয়াকৈ আৰু ধুনীয়াকৈ যাতে ৰিচাইট কৰিব পাৰা। আৰু যিবোৰ তোমালোকৰ কবিতাত থকা টান শব্দ সেই শব্দবোৰৰ অৰ্থবোৰ তোমালোকে পঢ়িবা, নিশ্চয় পাৰিবা তোমালোকে। আৰু প্ৰশ্ন উত্তৰবোৰ যিখিনি হোমৱৰ্ক হিচাপে দিলোঁ সেইখিনি ঘৰত কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আজি ইয়াতে এৰিলোঁ। থেংক ইউ।